এতিয়া সৰ্বশেষত ভগৱন্ত প্ৰভুৱে ব্ৰহ্মাক বৰ এটা সুন্দৰ ধুনীয়া উপদেশ দিলে যে হে ব্ৰহ্মা, কিবা এটা কৰ্ম সিজিবৰ কাৰণে চাৰিটা বস্তু কিন্তু মনৰ পৰা আঁতৰ কৰিব লাগিব। কি কি? লোভ, মোহ, ক্ৰোধ আৰু কাম। এইবিলাক তুমি মনৰ পৰা ত্যাগ নকৰা পৰ্যন্তলৈকে কৰ্ম কৰিব পাৰিবা, কিন্তু কৰ্মত সিদ্ধহস্ত হ'ব নোৱাৰিবা। মানে সেইবিলাক আমাৰ কাৰণে থৈ গৈছে যে আমি কিবা এটা কৰ্ম কৰাৰ আগতে এইবিলাক মনৰ পৰা ত্যাগ কৰিব লাগিব। মনৰ পৰা ত্যাগ নকৰা পৰ্যন্তলৈকে ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিম। তাৰ পাছত লিখিছে যে হে জগতৰ জীৱশ্ৰেষ্ঠ মানৱ, শুনিওক সৰ্বজন কৰি সাৱধান মন, মহাভাগৱত কথাষাৰ। এতিয়া আপোনালোকে মই মানে ইয়াত ক'বলৈও ভয় লাগে, সকলো আছে ইয়াতে, যে আপোনালোকে সকলোৱে জ্ঞাত যে ভাগৱত যেতিয়া নৈমিষাৰণত কৈছিল, কিন্তু পৰীক্ষিত ৰজা নিমিত্ৰ মাত্ৰ, কিন্তু তাত বহু ভকত বা বহুত ঋষিমুনি আছিল। তেনে চমু এটা সমীক্ষা আছে, তাত 60,000 ঋষিমুনি আছিল। কিন্তু 60,000 ঋষিমুনি আৱেষ্টনীৰ বাহিৰত আছিল মহামুনি সূত। সূতেও ভাগৱত শুনিবলৈ আহিছিল, কিন্তু নিয়ম আছিল যে অন্তৰ্যসকলক তাত প্ৰৱেশ কৰিবলৈ দিয়া মানে সেইখন ৰাজকীয় নিয়ম আছিল, সেইটো কাৰো ভুল নাছিল, নিয়ম আছিল ৰজাৰ। সেইমতে সূতে ভাগৱত কথা ক'বলৈ ধৰোঁতেন এটা আৱেষ্টনী মাৰিলে, তাত কোনো সোমাবলৈ নিদিলে। সূতে ভাগৱত বাহিৰৰ পৰা শুনিলে, কিন্তু ইয়াত থকা যিমানখিনি আছিলে নিয়মটো পদ্ধতিটো শুদ্ধ হোৱা নাই, গতিকে তেওঁলোকে ভাগৱতৰ কথাখিনি মনত ৰাখিব নোৱাৰিলে, মাত্ৰ পৰীক্ষিতৰ বাহিৰে। তেতিয়া একেখিনি ঋষিমুনিয়ে আকৌ গৈ শুকৰ ওচৰত আবেদন জনালে, প্ৰভু পূৰ্বতে কোৱা ভাগৱতৰ কথা অকণমান আপোনাৰ মুখে শুনিম বুলি ভাবিছোঁ। তেতিয়া শুকে ভাবিলে এইবাৰ মই নকওঁচোন বাৰু, মই এতিয়া সূতৰ বোলে পঠাই দিম। ঋষিমুনিসকলক সূতৰ ওচৰলৈ পঠাইলে, ঠিকনা দিলে এনেকৈ তোমালোকে যাবা, এজন ঋষি বহি আছে আৰু ঋষিজনকে সুধিবাগে, যদি কয় তেওঁহে ক'ব পাৰিব। এওঁ অভিনয় কৰিলে। আপোনাৰ ঋষিমুনিসকল গ'ল, গৈ ঋষি লগ পালে সূতক লগ পাই পেলাই এওঁলোকে সন্মান নকৰাৰ আগত সূতে তেওঁলোকক সন্মান কৰিলে। এইটো আমাৰ বৈশিষ্ট্য হৈ গৈছে যে আমাৰ ঘৰলৈ যদি কোনোবা আহে, আমি পাৰিলে তেওঁতকৈ আগতে আমি নমস্কাৰ কৰিবলৈ শিকিব লাগে। এইটো সূতে আৰম্ভ কৰিলে। সূতে ভাবিলে যে নিমন্ত্ৰণ নকৰাকৈ 60,000 মান ঋষিমুনি দুখ আমাৰ ঘৰলৈ, আমাৰ কিমান ভাগ্যৱান। তেওঁ ঘোষণা কৰিলে, কি বুলি? এৰা আজি মোৰ হৰি হৰ আউৰ নাহি সীমা, সাধুৰ সংগ কিনো আচাৰ্য মহিমা। মোৰ কিমান ভাগ্য ভাল যে নিমন্ত্ৰণ নকৰাকৈ আপোনালোকে ঋষিমুনিসকল আহি মোৰ গৃহত উপস্থিত হ'লি। এতিয়া আপোনালোকৰ অহাৰ কাৰণটো মই জানিব পাৰোঁনে? 2 নম্বৰ প্ৰশ্ন। তেতিয়া ঋষিমুনিসকলে ক'লে যে আপোনাৰ মুখেৰে মই অকণমান আমি ভাগৱতৰ কথা শুনিবলৈ আহিছোঁ। তেতিয়া সূতমুনিয়ে ক'লে যে ভাগৱতৰ কথা যদি ঈশ্বৰে কোৱাই ক'ব পাৰিম, কিন্তু মনত ৰাখিবা তোমালোকে, মই কোৱাৰ পাছত কিন্তু মোক ঘিণ নকৰিবা, আৰু যদি তোমালোকে ঘিণ কৰা আগতেই কৰা। মোৰ পৰিচয়টো মই কওঁ শুনা। কি বুলি ক'লে? ক্ষতি অৰহন্তে ব্ৰাহ্মণিত ভৈল জাত, সূত জাতি মোৰ নাম জগতে প্ৰখ্যাত বুলি কোৱাৰ লগে লগে আপোনাৰ ঋষিমুনি দুভাগ হৈ যাব লগা হ'ল। 32 হ'ল এফালে, 28 হ'ল এফালে। তেতিয়া তেওঁ কাতৰস্থ প্ৰাৰ্থনা জনাইছে, হে ঋষিসকল, হৰিৰ কথাত মোৰ মহালাভ আছে, হৰিৰ কীৰ্তনে জাতি অজাতি নাবাছে। যে হৰিৰ কথা কওঁতাজনৰ লাভ আছে আৰু হৰিৰ কথা শুনোতাজনৰ লাভ আছে। কেতিয়া লাভ হ'ব? যি নিজকে শ্ৰেণীহীন বুলি ভাবে তেওঁলোকৰ লাভ হ'ব।
যদি শ্ৰেণী বুলি আপুনি ভাবে মই আমক বংশত জন্ম বুলি, আপুনি ভাগৱত শুনিব পাৰিব, কিন্তু ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিব। সেইকাৰণে আমি সকলোবিলাক অভিমান, কোনোবাই বিদ্যাৰ বহুত আগবাঢ়িছে সেইবিলাক অভিমান কৰিব নালাগে, কোনোবাই চেহেৰাটো বহুত ভাল সেইটো অহংকাৰ কৰিব নালাগে, কোনোবাই খুব পইচা পাতিৰ ঐশ্বৰ্য সম্পত্তিৰে পৰিপূৰ্ণ তেওঁ অহংকাৰ কৰিব নালাগে। মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে এইবিলাক থাকক, এইবিলাকৰ লগত থাকি যি গৌণ কৰি ভগৱন্তক ভাল পায়, ভগৱন্তক সেইজনে কেতিয়াও বেয়া পাব নোৱাৰিব। সেইকাৰণে কৈছে আনৰ কথা পৰি হৰি ডাকি বোলা হৰি হৰি হৌক কোটি পুৰুষ উদ্ধাৰ। মই আনৰ কথা পৰি হয়তো বেলেগ বুলি নাভাবোঁ, এনেকৈ ভাবোচোন হৰিৰ কীৰ্তনৰ সময়ত যিজনে থাকে আনৰ কথা পাতি, আমি অন্য কথাখিনি নাযাওঁৱেই, আমি ভাগৱত শুনোতে এই কথাটোকে গুৰুত্ব দিওঁচোন যে ভাগৱত শুনাৰ সময়ত যাতে আন কথা নাপাতোঁ, ভাগৱত শুনোতে যাতে আনক কোনো কাৰণত মোৰ পৰা যাতে আপত্তি নাহে, এই কথাটো যদি প্ৰত্যেকে গুৰুত্ব দিয়ে, মই আন কৰ্ম হেন কৰ্মৰ কথালৈ যোৱাই নাই। যে হৰিৰ কীৰ্তনৰ সময়ত যিজনে থাকে অন্য কথা পাতি, অন্তেক সময়ে যমদূতে ধৰি দিবে তাক উগ্ৰ শাস্তি। আমি চমুকে সেইটোকে ভাবোচোন বাৰু, তেতিয়া আমাৰ মনটো ভাল লাগিব আৰু কথাবিলাক শুনিবলৈ ভাল লাগিব। গতিকে আমাক আহ্বান জনাইছে তোমালোকে ভগৱন্তৰ কথা বা কিমান সময় শুনে সেইটো ডাঙৰ কথা নহয়। বোলে মই 12 ঘণ্টা শুনিলোঁ, ভাগৱত ক'ত আৰম্ভ হৈছিল বা সেইটোহে নাজানো। ভাওনা বোলে ভাওনা ইমান ধুনীয়া হৈছে, প্ৰভু ভাওনা নাটখনৰ নাম কি বোলে সেইটোহে নাজানো। তেনেকৈ যাতে ভাওনা নাচায় 7 ঘণ্টা ভাগৱত শুনি পেলাই ক'ত পাঠ কৰিলে তাকো নাজানো, ভালটো লাগিছে ধৰক। গতিকে ইমান 1 ঘণ্টা শুনক, আপুনি 10 মিনিট শুনক, 20 মিনিট শুনক, 1 ঘণ্টা আধা ঘণ্টা শুনক, কিন্তু শুনাৰ নিয়মটো যদি আমাৰ শুদ্ধ হয়, 7 ঘণ্টা শুনি যিটো ফল পাব 1 ঘণ্টা শুনিলেও তাৰ ফলটো নোপোৱাকৈ নাথাকিব। এয়া হ'ল মহাপুৰুষসকলৰ অমৃতময় বাণী গ্ৰহণ কৰাৰ নিয়ম। আপোনালোকে জনাসকলকহে পাতিছোঁ আমি, যে সকলো জ্ঞাত ইয়াত ভাগৱত চলিয়ে থাকে, এইসকলে ধুনীয়া ধুনীয়া পাঠ কৰে দেখি আছোঁ। গতিকে সেইকাৰণে আমি এই আদৰ্শবিলাক গ্ৰহণ কৰিলেহে ভগৱন্তই আমাক কৃপা কৰিব। আৰু কহ শুনাই ক পুৰাতন কথা, সৰ্বে কৰিলে ক যেন মোৰ হৰয় অৱস্থা। এতিয়া বাপসকল, এই পৰামৰ্শ কিন্তু আমাৰ জীৱনত ব্যৱহাৰ কৰিবলৈ বাপসকলেই, যে আপুনি যেনিবা বহুত কথা জানে, কোনোবাই যেনিবা বহুত নাজানে, আপুনি নজনাজনক জয় কৰিবলৈ হ'লে শাস্ত্ৰৰ নিয়মকেইটা কিন্তু পালন কৰিব লাগিব। এয়া ইন্দ্ৰাদি দেৱতাসকলক, ব্ৰহ্মাদি দেৱতাসকলক এটা নৈতিক জ্ঞান দিছে স্বয়ং ভগৱন্তই, যে তোমালোকৰ তুলনাত দেৱতা অসুৰবিলাকে কিন্তু একোৱেই নাজানে। অসুৰবিলাকক জয় কৰিবলৈ হ'লে তুমি এটা আদৰ্শ গ্ৰহণ কৰিব লাগে। কি বুলি কৈছে? যে মিত্ৰভাৱে যেনমতে শত্ৰুক জিনয়ী, কণ্ডলে নোৱাৰি তাকো জানিবা নিশ্চয়। যে তোমালোকতকৈ অসুৰসকলৰ শক্তি কিন্তু বহুত আছে। তোমালোকে যদি সঁচা অৰ্থত যুদ্ধ কৰিবাগে তেনে তোমালোক কিন্তু জয়ী হ'ব নোৱাৰে। তোমালোকৰ কৌশল একেবাৰে কম। গতিকে তেওঁলোকক পৰাস্ত কৰিবলৈ হ'লে মিত্ৰভাৱে কথাখিনি আলোচনা কৰিব লাগিব। সেইকাৰণে আমাৰ নাৰায়ণ দাস ঠাকুৰ এটাই ফকৰা দিছে এই কথাবিলাকে, যে কথা শুনি ভাল লাগে যদি ক'ব জানে, খেতিও ভাল হ'ব যদি ৰাখে বানে, ভাত খাই ভাল লাগে যদি ৰান্ধে আই। এইবিলাক ডাকৰ পচন্দ। এতিয়া চাবচোন, বহুত ডাঙৰ ডাঙৰ পঢ়া শুনা মানুহে সমাজত কথা ক'ব নাজানে, ৰাগ কৰি কৰে, কওঁতেন গ্ৰহণযোগ্য নহয়। কিয়? কথা কোৱাৰ পদ্ধতিটো আমি শিকিব লাগিব। এইকাৰণে নাৰায়ণ দাস ঠাকুৰে কথা শুনি ভাল লাগিব যদিহে কথা ক'ব জানে, খেতিও ৰাখিব আপোনাক যদিহে মানে, যদি তাক নিয়ম নীতিকে আপুনি আল পইচান ধৰে, আৰু ভাত খাই ভাল লাগে যদি ৰান্ধে আই। এইবিলাক ডাকৰ পচন্দ। সেইকাৰণে হে ব্ৰহ্মাদী দেৱতাসকল,
তোমালোকে তেওঁলোকৰ লগত জয়ী হ'বলৈ যাওঁতে মোৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিবই আৰু মোৰ পৰামৰ্শ যদি গ্ৰহণ নকৰা তোমালোকে কিন্তু যুদ্ধত জয়ী হ'ব প্ৰকাৰণতে অমৃত মই ভাগ কৰিম কিন্তু ভাগ কৰাৰ আগত যদি তোমালোকে দমকাজিয়ে কৰি দিয়া তেনেহ'লে অংশ যদি অনিবাৰ্য কাৰণত অসুৰে পাব লগা হয় তেনেহ'লে মোৰ কৰ্ম আঁচনিখন উল্টা হৈ যাব গতিকে মই ভগৱন্তই ভকতৰ মানে পক্ষপাত গ্ৰহণ কৰিছে যে তোমালোকে তেনেকৈ থাকিবা তাত গৈ পেলাই মই কেনেকৈ ভাগ কৰিব লাগে সেই আঁচনিটো মই গ্ৰহণ কৰিম তাৰ বাবে তোমালোকে তোমালোকৰ কামখিনি কৰিবা এইকণ সময়লৈকে ব্ৰহ্মাকে প্ৰমুখ কৰি দেৱতাসকলক পৰামৰ্শ আগবঢ়াইছে ইয়াৰ পাছত কি কৈছে আমি অকণ শুনি লওঁ ৰাম এক বৃদ্ধ গুমক ধৰিয়া লোকে চান্দি হয়াতি যত্ন কৰিয়া ফেটি তয়া সে বান্ধি হে ৰাম সুকে দুখে পিৰিলে দুৰ্লভনীৰা হাৰে নেদেখে উপায় আৰু ইয়া পদ ধাৰে ৰাম আহুখ অশান্তি চিত কৰে উৎপাত পাছে বৃদ্ধ ইন্দুৰৰ শুনিলে কমাত ৰামে পুত্ৰ নাতি সহিতে তো হিতে ফুৰে চৰি মাতিবে লাগিলা পাছে হৰপে বুদ্ধি কৰি ৰামে শুনি ইন্দুৰ ককাই বচন আমাৰ কুশলে কি আছা তুমি পুত্ৰ পৰিবাৰ মুত কৰি জানিল বয়সে তুমি সাৰ ঠাইৰ পৰা হেৰা কৰোঁ নমস্কাৰ সৰ্পহে নজানি নিথি নিঘি নিবাম হামতি তুমি আমি কৰোঁ আশা মহামিত্ৰৱতী ৰাম হেন শুনি গুণী মুখে মাতিলে কপাছে ভক্ষৰ কৈত্ৰ মিত্ৰৱতী আছে ৰাম কুৰ সৰ্প জাতি আৰু স্বভাৱে দন্দুৰ তোৰ আগে কোন আমি বৰ্তুল ইন্দুৰ ৰাম যিটো দুইৰ হবে তুইল বল বুদ্ধি বিত তাৰে সে বিবাদ মিত্ৰ অৱতী কয়োৎসিত আমি বৈৰভাৱ অনেক পুৰুষে কৈত শুনি আছা কুটুম্বিতাসৰ মুখে ৰাম কৃষক কৰিব মই তোমাক বিশ্বাস আপুনি চিন্তিব আপোনাৰ সৰ্বনাশ ৰাম হেন শুনি সৰ্পে বোলে বিষ্ণু বিষ্ণু স্মৰি
অনেক বছৰ আছো ব্ৰহ্মচৰ্য ধৰি পৰ জীৱ হত কৰি মহাপাপ সঞ্চয় এক কোটি জন্ম ইটো নৰকত বঞ্চো অসাৰ সংসাৰ আত জীৱ কত কাল মিত্ৰ দুহ কৰি ইয়াতে বেতুমৰ লাভ বাৰু বাপসকল এইটো বহুত আলোচনা বিষয় নাই বুলি ভাবিছোঁ যে ইমান ধুনীয়াকৈ ভগৱন্তই ব্ৰহ্মাক এটা তত্ত্বজ্ঞান দিলে যে হে ব্ৰহ্মা তোমালোক আৰু দেৱতাসকল কিন্তু পৰোক্ষভাৱে ককাই ভাই গতিকে তোমালোকে কিয়নো মৃত্যুটো আচলতে এটা কাহিনী আৰম্ভ কৰিছে সাপ ইন্দুৰৰ মাজত এটা কাহিনী এই কাহিনীটোৰ মাজেৰে আমাক বুজাইছে যে তুমি যদিও অসুৰক বধ কৰিম বুলি যাবা কিন্তু তোমাৰে দেখোন ককাই ভাই তেওঁলোকে যেনিবা তোমাক নাজানি তোমালোকতো বুজি পালা গতিকে তোমালোকে কেতিয়াও মৃত্যুটো আচৰণ কৰিব নালাগে মানে ককাই ভাইৰ দুখবিলাক অপৰাধবিলাক আমি আচলতে মনৰ পৰা ত্যাগ কৰিব লাগিব গতিকে ইয়াৰ লগতে সামঞ্জস্য থাকি এটা খুব ভাল কাহিনী ৰামায়ণত আছে আপোনালোকে জনা কথা ৰামৰ উদ্দেশ্য হ'ল ৰাৱণক বধ কৰা ৰাৱণক অন্তিম সৰ্পাত মাৰিছিল লক্ষ্মণেই কিন্তু লক্ষ্মণে মৰা সৰ্পাত ৰামে কিন্তু স্পৰ্শ কৰি দিছিল অকণমান হ'লেও যে তুমি শৰ্মাই দিয়া ইয়াক আজি বধ কৰিব লাগিব ৰামে ৰামৰ অনুগ্ৰহ মান্যতা কৰি লক্ষ্মণে শৰ প্ৰয়োগ কৰিলে কিন্তু অতি আচৰিত লক্ষ্মণৰ শৰত কিন্তু ৰাৱণ মৃত্যু নহ'ল তেতিয়া ৰামৰ ওচৰত লক্ষ্মণৰ প্ৰশ্ন যে দাদা মই কোৱা শুনিছোঁ ভালকৈ মই বুজি নাপালোঁ আৰু মই সেই সময়ত বৰ জ্ঞাত নহয় আপুনি বোলে বালিক বধ কৰোঁতে এক পাতে শৰে বালি ইমান ধুনীয়াকৈ মহাপুৰুষ শংকৰদেৱে লিখিছে এপাত শৰকে বালিৰ দৰে বীৰক আপুনি হত্যা কৰিলে আজি আপোনাক সন্মান কৰি যিপাত শৰ মাৰিলোঁ এইকণ সময়লৈ ৰাৱণ কিয় নমৰিল প্ৰশ্ন কৰিছে তেতিয়া ৰামে কৈছিল ভাতৃ লক্ষ্মণ নমৰাৰ বিশেষ কাৰণ দুটা আছে মোৰ অনুমান ভুল হ'ব পাৰে প্ৰথম এওঁ ব্ৰহ্মজ্ঞানী এজন বৈষ্ণৱ আছিল এওঁ আদি পুৰুষটো ব্ৰাহ্মণ আছিল এওঁ নিশ্চয় এই ব্ৰহ্মজ্ঞান থকাৰ কাৰণে হয়তো এওঁ মৃত্যু হোৱা নাই দুই নম্বৰ এইটো কাৰণতো মৃত্যু হ'ব নোৱাৰে কাৰণ যদি শৰ অষ্টদল পদ্মত পৰিলেহেঁতেন হয়তো মৰিলেহেঁতেন কিন্তু তলত পৰিব পাৰে মোৰ অনুমান ভুল হ'ব পাৰে বোপা তুমি গৈ তেওঁক গৈ নমস্কাৰ এটা কৰাচোন যোৱা এতিয়া লক্ষ্মণৰ আপত্তি যাক মই শৰ মাৰিলোঁ শত্ৰু বুলি আকৌ গৈ মই নমস্কাৰ কৰিব লাগে দাদা মইতো বৰ উচিত দেখা নাই বোলে যোৱাচোন যোৱা হাজাৰ হ'লেও যোৱা তেওঁ চকু মেলি নিদিলে লক্ষ্মণ গৈ মাতিলে যদিও লক্ষ্মণক কিন্তু ৰাৱণে চকুই মেলি নিদিলে তেতিয়া গৈ ককায়েক ৰামক ক'লেগৈ দাদা আপোনাৰ কথা মতে গৈ পেলাই ৰাৱণক মাত এষাৰ দিলোঁ কিন্তু মাতটো মাতিলোঁ যদিও চকু নেমেলিলে তেতিয়া ৰামই লক্ষ্মণক ক'লে বাপু তুমি চাগে মতা হোৱা নাই ভালকৈ মাতাকৈ যোৱা ক'লে কেনেকৈ মাতিব লাগে বোলে চৰণ চুই সেৱা এটা কৰাকৈ যোৱা চৰণ চুই সেৱা কৰাৰ লগে লগে দশানন ৰাৱণে চকু মেলি চালে বোলে বৎস তুমি নমস্কাৰ কৰিলা বোলে দাদাই পঠাই দিলে মই নমস্কাৰ এটা কৰিলোঁ আৰু দুই এটা যদি কিবা পৰামৰ্শ দিব পাৰা তুমি আপুনি মোক দিয়ক তেওঁতো ব্ৰহ্মজ্ঞান আছে ৰামে পঠাই দিছে তেতিয়া কৈছে মই সুহৃদৰ কথাটো আনি আছোঁ দেই বাপসকল তেতিয়া ৰাৱণে লক্ষ্মণক নৈতিক জ্ঞান কেইটামান দিছিল গতিকে ৰামায়ণৰ পৰা দুভাগ ৰামায়ণ অনুকৰণ কৰিছে মানে এভাগ হ'ল তুলসীভাষী ৰামায়ণ এভাগ হ'ল কৃষ্টিভাষী ৰামায়ণ আৰু এভাগ হ'ল মহৰ্ষি বাল্মীকি ৰামায়ণ তেতিয়া ৰাৱণে কৈছিল যে বোপা লক্ষ্মণ
হিচাপতকৈ বেছি লোভ নকৰিবা। 2 নম্বৰ, শত্ৰুক সদায় শক্তিশালী বুলি ভাবিবা। আৰু 3 নম্বৰ, সুহৃদক কেতিয়াও পৰ বুদ্ধি নকৰিবা। আজি যদি বিভীষণক মই নেখেদিলোহেঁতেন, পৃথিৱীত এনে কাৰ শক্তি আছে ৰাৱণক বধ কৰা? গোটেই কাক কেনেকৈ বধ কৰিব লাগে বিভীষণে আৰম্ভৰ পৰা শেষলৈকে ৰামক পৰামৰ্শ দি আছিল। সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, আমাৰ সুহৃদসকলক মই অকল ককাই ভাই বুলি কোৱা নাই, আমি গাঁও হিচাপে যিসকল একত্ৰিত হৈ থাকোঁ, আমি সকলোকে নিজৰ বন্ধু বান্ধৱ ককাই ভাই মিত্ৰ বুলি ভাবিব লাগিব। আমি মিত্ৰৰ দুখ কেতিয়াও আচৰণ কৰিব নালাগে। এতিয়া ভগৱন্তৰ প্ৰভুৱে এই কথাখিনিকে ব্ৰহ্মাক কৈছে, তুমি নাজানা তেওঁলোক ককাই ভাই, দেউতা এজনেই, মাতৃ দুগৰাকী, তোমাৰ তেওঁৰে মাজত কিন্তু তেজৰ সম্পৰ্কটো আছে। গতিকে তোমালোকে কোনো কাৰণত দনৰ কথাটো মনলৈ নানিবা। এইটো ভগৱন্তৰ বিচাৰটো চাওকচোন। গতিকে ভগৱন্তৰ বিচাৰটো, আমি ভগৱন্তক ভাল পালেই নহ'ব, যোগ ধৰ্ম পালন কৰিলেই নহ'ব, ভগৱন্তৰ নীতি আদৰ্শ আমিও পাৰিলে ব্যৱহাৰিক জীৱনত পালন কৰিব লাগিব। কাৰো বিৰুদ্ধাচৰণ, কাৰো শত্ৰু জ্ঞান, কাকো অহিত কথা আমি পৰাপক্ষত প্ৰয়োগ কৰিব নালাগে। এইটোৱে হ'ল সংস্কৃতি, এইটো হ'ল কৃষ্ণ সংস্কৃতি। যে কৃষ্ণক ভাল পাই যদি সংস্কৃতিকে গ্ৰহণ নকৰে, আপুনি ভগৱন্তৰ কৃপা পাবনে? দেউতা মাক বহাগত চুৰিয়া চেলেংখন আনি দিলেই দেউতা মাক ভক্তি কৰাটো নুবুজায়, মনত ৰাখিব। মাজৰখিনি যদি আপুনি গুৰুত্ব নিদিয়ে, ভাগৱতত বহি থাকোঁতে ভাগৱতৰ কথাখিনি শুনিলেই নহ'ব, আমি পাছতো পালন কৰিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে ভগৱন্তই কৃপা কৰিব। ইয়াততো ঠিকে আছে আমাৰ, এতিয়া ইয়াত ভৰি লাগিলেও কৃষ্ণ, হাতটো লাগিলেও কৃষ্ণ, এইটোত সকলো কৃষ্ণময় হৈ আছে। কিন্তু একেজনকে কাইলৈ যদি বাটত দেখি গুৰ মাৰি দিলেও কৃষ্ণ বুলি নকয়, তেতিয়া আপুনি এই ধৰ্মটো পালন কৰা হ'বনে? গতিকে এই ধৰ্মটো আমি বাহিৰতো পাৰিলে পালন কৰিবলৈ চেষ্টা কৰাটোৱে হ'ল ভগৱন্তৰ ধৰ্ম বুলি ভাবি ল'ব লাগিব। এইটো সংস্কৃতি। এতিয়া এই কথাটোকে ককাই ভাইৰ মাজত সমন্বতি যাতে দন কাজিয়া নালাগক, মিত্ৰ দু যাতে আচৰণ নকৰক, নাজানি কোনোবাই কৰক, তোমালোকে কিন্তু এই কামটো নকৰিবা বুলি দেৱতাসকলক ভগৱন্তই পৰম তত্ত্ব আধ্যাত্মিক জ্ঞান দিবৰ কাৰণে এই সুবিধাটো পাইছে। কিন্তু অসুৰসকলক বুলি এতিয়ালৈকে যাব পৰা নাই। অসুৰটো অসুৰে, আৰু অসুৰে যেতিয়ালৈকে জ্ঞান নাপায় তেতিয়ালৈকে অসুৰে উঠিব। অসুৰ দানৱবোৰ গৈ পেলাই ভকত হৈছে নাই হোৱা জানো? ইয়াতে ভাগৱতত লিখিছে, বলিও এজন দানৱ আছিল, কিন্তু ভগৱন্তৰ কৃপা আৰু ভগৱন্তৰ কথা ৰখাৰ কাৰণে বলি গৈ কি হ'ল? ভকত হৈ গৈছে। এইকাৰণে হয়তো মহাপুৰুষ মাধৱদেৱে লিখিছে, বলি নিগদতি যদুপতি ৰাম 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 কিনো কৃপা মোক কৰিলা নাৰায়ণ দেৱৰ দুৰ্লভ আতিশয় ৰাম 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 গৃহতে ঢাকিয়া দেখিলো তজু চৰণ। দৃষ্টান্ত আছে ভাগৱতত যে দৈত্যও কিন্তু ভগৱন্তৰ কৃপাত ভকত হৈ গৈছে। আমি অনুভৱ কৰচোন বাৰু, কিয় আমি এই আদৰ্শটো গ্ৰহণ কৰিব নোৱাৰিম? এই অনুভৱটো আমাৰ ব্যক্তিগত জীৱনত এবাৰ অনুভৱ কৰিলে ভগৱন্তই আমাক কৃপা কৰিব যে আমি দেৱতাসকল আৰু অসুৰসকলৰ মাজত জয় পৰাজয় হোৱাৰ যিটো পৰামৰ্শ, এই পৰামৰ্শটো আমিও বাস্তৱ জগতত এবাৰ চাব লাগিব। আপোনাৰ যেনিবা খুব এজনে গালি পাৰি আহিছে, উদাহৰণ দিবলৈ গৈছে, আপুনি যদি সেইজনক গালি নেপাৰে আপুনি জয়ী হ'ব পাৰিব। এইটো নহয় আপুনি যে তাত আত্মসমৰ্পণ কৰিলোঁ বুলি যে আপুনি পৰাজয় মন কৰিব, সেইটো ভগৱন্তৰ বিচাৰত আপুনি জয়ীহে হৈ যাব পাৰি বুলি কৈছে। সেইকাৰণে উদাহৰণ এটা চাই অনুষ্ঠানৰ আমি পৰিসমাপ্তিলৈ আহি আছোঁ যে আপোনালোকে সকলোৱে জ্ঞাত যে ৰজা পৰীক্ষিতক চিংগিমুনিয়ে সাপ দিলে। অৰণ্যৰ মাজত শ্ৰমিক মুনিৰ গলত মৰা সাপটো মেৰাই দিলে। পিতৃৰ স্নেহত আপ্লুত হৈ চিংগিমুনিয়ে
ৰজা পৰীক্ষিতক সাপ দিলে। সাপ দিয়াৰ লগে লগে শ্ৰমিক মুনিয়ে সাৰ পাই গ'ল, মানে তপস্যা ভংগ হৈ গ'ল। তেতিয়া পৰীক্ষিতক সাপ দিয়া কথাটো শৃংগীমুনি সুধিলে, তুমি কাক সাপ দিলা? বোলে এইখনৰ ৰাজ্যৰ ৰজা অনুমান এইজনকে মই সাপ দিলোঁ। তেতিয়া শ্ৰমিক মুনিয়ে কৈছিল, সাপ দিব লাগিছিল মই ইমান ক'ব নোৱাৰোঁ নহয়, মই সাপটো ময়ে দিব পাৰিলোঁ, কিন্তু মই সাপ নিদিয়া কাৰণ কেইটামান আছে। কি? তেওঁ এজন বৈষ্ণৱ ৰজা। মানে কথাটো আমাক বুজাবৰ কাৰণে কৈছে, শুনিব দেই। বৈষ্ণৱ ৰজা, আমি যিমানেই গালি নাপাৰোঁ কিয় তেওঁ যদি আশীৰ্বাদ বুলি লয়, তেতিয়া আমি আমাৰ সাপতে আমিও ভস্ম হ'ব লাগিব, সেইকাৰণে মই সাপ নিদিলোঁ। তথাপিতো শৃংগীমুনিৰ এই ধৈৰ্য নাছিল। শৃংগীমুনিয়ে ব্ৰহ্ম সাপ দি দিলে। কি বুলি ক'লে? যে সপ্ত দিন হন্তে তোক তক্ষকে দংশুক, যে 7 দিনত তই সাপৰ কৰাল গ্ৰহত মৃত্যু হওঁ বুলি তেওঁ সাপ দি দিলে। ৰজাই গম নাপালে কথাটো। তেওঁ গৈ যেতিয়া হস্তিনাথ মুকুটটো খুলি দিলে, খুলি দিয়াৰ লগে লগে ব্ৰহ্মসাপ গৈ পেলাই তেওঁ কৰ্ণগোচৰ হৈ গ'ল। সেইকণ সময়লৈকে শব্দ কিন্তু ব্ৰহ্মতেই বিলীন হৈ আছে, আকাশতে বিলীন হৈ আছে। তেওঁ যেতিয়া মুকুটটো খুলি দিলে, দিয়াৰ লগে লগে তেওঁ ব্ৰহ্মসাপৰ সম্পৰ্কীয় কথাখিনি গম পালে, যে মোক বোলে 7 দিনত মৃত্যু হ'ব লাগিব। এই কথাটো অহুকানে পহুকানে, কিন্তু ৰজাই কাকো কোৱা নাছিলে কথাটো। কাৰণ চাবচোন, ধনী মানুহবিলাকৰ বেমাৰ হ'লে খবৰ ল'বলৈ চব মানুহ যায়। দুখীয়া মানুহৰ মৃত্যুৰ শ্মশানলৈ যাবলৈ মানুহৰ কম, এতিয়াও আছিল, আগতেও আছিল। তাই ৰজাৰ খবৰটো সকলোৱে পালে, পাই সকলোৱে আহি পেলাই খবৰ লৈছেহি। আৰু ঋষিমুনিসকল আহিছে, সুহিতসকল আহিছে খবৰ ল'বলৈ। তেতিয়া বহুতে বহুত পৰামৰ্শ দিলে, মই পৰামৰ্শখিনি নাযাওঁ। এই কথাটো সৰ্বশেষত শুকমুনিয়ে মহামুনিয়েও দিলে, যে তুমি এই কথাটো কেনেকৈ জানিলা 7 দিনত মৰিব লাগে বুলি? বোলে মোক এনেকৈ অপৰাধ এটা কৰিছিলোঁ, মোক পুতেকে আহি পেলাই সাপ দি দিলে। তেতিয়া ৰজা পৰীক্ষিতক ক'লে, তুমি এতিয়া মনটো কেনেকুৱা লাগিছে? বোলে মই সাপটো কি বুলি ভাবিছিলোঁ, মোক আশীৰ্বাদ দিছে বুলি ভাবি। তুমি ধৰি লোৱা, পৰীক্ষিতক কৈছে যে তুমি অভিশাপ বুলি নাভাবিবা, তুমি সাপটো তোমাৰ জীৱনৰ এটা ইংগিত বুলি ভাবি লোৱা, তোমাৰ দেহৰ ইংগিত দিছে বুলি ভাবা। তুমি যে 7 দিনত মৃত্যু হ'ব লাগিব, এই কথা তুমি গম পোৱা নাছিলাতো, যে আজি যিহেতু গম পালা, তুমি আশীৰ্বাদ বুলি ধৰি লোৱা। গতিকে চাওকচোন, কথাটো দিছিল অভিশাপ, লওঁতাজনে ল'লে আশীৰ্বাদ। আশীৰ্বাদ বুলি লোৱাৰ লগে লগে তেওঁ মুক্তি হৈছে বা গতি পাইছে, বা ভগৱন্তৰ লীন গৈছে। তেওঁ যদি আশীৰ্বাদ বুলি নল'লেহেঁতেন, তেনেহ'লে তেওঁ হয়তো অভিশপ্ত হৈ থাকিব লগা হ'লহেঁতেন। এইটো ভগৱন্তৰ কৃপা। সেইকাৰণে কৈছে যে তুমি যেতিয়া তেওঁলোকলৈ গৈছা, বা তেওঁলোকে মানে অৰ্থাৎ বহুত গালি গালাজ তোমালোকক পাৰিব পাৰে, তুমি গুৰুত্ব নিদিবাচোন। গালি পৰাজনে যেতিয়া গালি পাৰি থাকিব, তোমালোকে উত্তৰ নিদিবা, গালি কাক পাৰিব? গতিকে তেওঁ গৈ পেলাই নিজে অনুভৱ কৰিব লাগিব, এওঁলোকক গালি পাৰি লাভ নাই। এই অনুভৱটো আমাক কৰিবৰ কাৰণে আজি এই কথাখিনি আমাক বুজাব গৈছে। গতিকে এই কথাবিলাক ভাগৱততেই সীমাবদ্ধ নাৰাখি আমি কৰ্মময় জীৱনত ব্যৱহাৰ কৰাটোৱে হ'ল ভাগৱত ধৰ্ম বুলি ভাবিলেহে আমি লাভৱান হ'ব পাৰিম। যে আপোনালোকে আমি ভাগৱতৰ কথা সকলো সময়তে শুনিয়ে আছোঁ। গতিকে ভাগৱতৰ কথা কম বেছি পৰিমাণে আমি সকলো সময়তে বা কেতিয়াবা হ'লেও শুনি থাকোঁ। কিন্তু অন্য শাস্ত্ৰবিলাকৰ একেবাৰে শেহৰ কথাটো ভাগৱতৰ লগত নিমিলে। আমাৰ ভাগৱত শাস্ত্ৰই কৈছে যে নিৰন্তৰে নৰে থাকে, এবছৰ মূৰত কিন্তু ঈশ্বৰ কৃষ্ণ নামটো ল'বলৈ কোৱা নাই, নিৰন্তৰে। যে নিৰন্তৰে আমি ভগৱন্তৰ নামটো ক'বলৈ বা ল'বলৈ শিকিব লাগে, এইটো ভাগৱতৰ পৰামৰ্শ। এতিয়া আপোনালোকে আমি সাংসাৰিক জীৱনত বিভিন্ন দায়িত্বৰ মাজত থাকোঁতে অহৰ্নিশে ৰাম নামটো লোৱাটো কিন্তু সম্ভৱ কথা নহয়। কিন্তু অনুভৱটো কৰিব পাৰিম।
অনুভৱটো কৰিব পাৰিম এই কাৰণেই যে আমি অনুভৱটো কৰিলেও ভগৱন্তই কিবা ক'ব কিয় যে ভগৱন্ত অন্তৰ্যামী ৰূপে আমাৰ সকলোৰে হৃদয়তে থাকে আপুনি নাম গাই দিলেই নম্বৰ পাব এনেকুৱা কথা নাই আপুনি ভাবিছে নাই ভগৱন্তৰ আপুনি যদি ভগৱন্তৰ নামটো ভাবিছে আপুনি ভগৱন্তৰ নামটো লোৱাৰ মাজত পাৰ্থক্য নাথাকে সেইটো হৃদয়ত কিন্তু বাহিৰতো আপুনি ল'ব লাগিব নহয় এটা বাহিৰত আমাক মহাপুৰুষে কৈছে তিনিবাৰ বুলি কৃষ্ণ বুলি কোৱা অন্তত ও মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায় মৰে যিটো জন জলহন্তে পদ্ম যেন নৰকৰ পৰতাংক উদ্ধাৰক ৰংগ মন এতিয়া আমাৰ মহাপুৰুষ মাধৱদেৱে কি কৈছে গীতাৰ পানীয়ে যে তোমালোকে তিনিবাৰ কৃষ্ণ বুলি কোৱাচোন এতিয়া আমি গীতাক প্ৰশ্ন কৰোঁ তিনিবাৰ কৃষ্ণ ক'লে আমাৰ কি লাভ হ'ব এতিয়া ভাগৱতে কৈছে অহৰ্নিশে কৰা আৰু ভগৱন্তই কৈছে পাৰিলে তিনিবাৰ মুখেৰে ল'বলৈ চেষ্টা কৰক হৃদয়ত থাকক এবাৰ ল'লে কি হ'ব হীৰামে নাম উচৰিলে পাপ হুৱে ক্ষয় যত আৰু এক উচৰিলে গৰ্ভে বাসল এবাৰ কৃষ্ণ বুলি ক'লে কি হয় আমাৰ বেয়া ভাৱবিলাক আঁতৰি যায় আকৌ যদি এবাৰ কৃষ্ণ বুলি কওঁ তেতিয়া কি হয় পুণ্যবিলাক আহি জমা হয় হীৰাম আৰু এক উচৰিলে সমস্ত পাপ ক্ষয় এই পুণ্যে সখী জানা বৈকুণ্ঠে চলয় এতিয়া তিনিক আমি ভাগ কৰি লওঁ 24 ঘণ্টাৰ ভিতৰত এদিন 8 ঘণ্টাক তিনিয়ে পূৰণ কৰিলে 24 হ'ব গতিকে তিনিবাৰ যদি আমি দিনটোত কৃষ্ণ বুলি কওঁ তেতিয়াহ'লে আমাক ভগৱন্তই কৃপা নকৰে তাকে কেনেকৈ কৰিব লাগে ভগৱন্তক অৰ্জুনে ক'লে কেনেকৈ কৰিব লাগিব এতিয়া অকপট শুদ্ধভাৱে জানা হৃদয়ৰ সেহিহে কৃষ্ণৰ পূজা জানিবা নিশ্চয় যে আমি অকপটভাৱে কৃষ্ণ বুলি ক'লে সেইজনে তিনিবাৰ কৃষ্ণ বুলি ক'লে ভগৱন্তই কৃপা কৰিব কপট ৰাখি হিংসা ধৰ্ম কৰি আপুনি কৃষ্ণ বুলি 1,00,000 বাৰ কওক সেই পূজা কেতিয়াও ভগৱন্তই গ্ৰহণ নকৰিব সেই আদৰ্শটো আমি গ্ৰহণ কৰিব লাগে আমি পাৰিলে বহু সময় ল'ব নোৱাৰিলোঁ তিনিবাৰ ৰাতিপুৱা দুপৰীয়া আৰু গধূলি এবাৰত যদি ভগৱন্তৰ নামটো লওঁ এতিয়া আমাৰ কি হৈছে গাঁৱৰ দবাটো সন্ধিয়া কোবালেও কৃষ্ণ বুলি ক'বলৈ আমাৰ বহুতৰে সময় নাই নামঘৰীয়াক পইচা দি দিছোঁ কোবাই থাক কিন্তু আমি দবাটোৰ মাত শুনিও কৃষ্ণ বুলি ক'বলৈ আমাৰ সময়ৰ অভাৱ এতিয়া মই ভাবিছোঁ দেই এইটো জীৱই তৰিম নে বাৰু দবাটো ফালি দিলেও 2-4 ঘৰ সিফালে দবা মাত নাই শুনে বুলি কয় 1 কিলোমিটাৰলৈ শুনে ইমান ব্যস্ত আমি চাওকচোন ভগৱন্তই আমাক কিবা কৰিবনে এয়া হ'ল মহাপুৰুষ শংকৰদেৱৰ অভূতপূৰ্ব সৃষ্টি এই বাদ্যবিলাকে আমাক বুজাইছে তোমালোকে সাংসাৰিক জীৱনৰ মানুহবিলাকে অন্তত দবাটোৰ মাত শুনি কৃষ্ণ বুলি কোৱাচোন আমি অন্য ধৰ্ম যদি চাই অন্য ধৰ্মৰ ভকতসকলে নিয়ম কিন্তু উলংঘা নকৰে কিন্তু আমি কি কৰোঁ নাম লৈ থকা নামঘৰ দি গ'লেও চাইকেলৰ পৰা নমস্কাৰ কৰিবলৈ এলাহ আৰু কোনোৱে ভাবোঁ এইটো মোৰ খেল নহয় নহয় বাদ দে নামি নাযাওঁ বুলি কোৱা মানুহ আমাৰ মাজত আজিও আছে এইটো আমাৰ খেলৰ নহয় নহয় এইটো অন্য খেলৰহে এয়া বাৰু আমাৰ ভকতৰ নিয়ম হ'বনে যিটো মহাপুৰুষ শংকৰদেৱে ঘোষণা কৰিছে যে নিয়ম আমাৰ এইবিলাক নহ'ব বাপসকল গতিকে আমি ধৰ্ম কোনে কি কৈছে আমাৰ প্ৰয়োজন নাই যদি ভগৱন্তৰ নাম কোনোবাই লৈছে আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে হীৰাম যিদিশ তমহা ভক্তগণে
কমল লোচনৰ পৰম আনন্দে কীৰ্তন জয়িত কৰ সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি আপুনি অচ্যুত স্বৰূপ সিটো মহাপুৰুষ মাধৱদেৱে নিলিখিলে যে আমুকে দবা কোবালে কৃষ্ণ বুলি ক আমুকে দবা কোবালে কৃষ্ণ বুলি নক বুলি ক'ব যি দিশত মহাভক্তগণে যিটো দিশতে ভক্তগণে ভগৱন্তৰ নাম কীৰ্তন কৰে আমি যাব নোৱাৰিলেও আমি এটা নমস্কাৰ কৰিব লাগিব এই নমস্কাৰটো কৰিলে কাৰণে কি হ'ব ভগৱন্তই কৈছে এদিন তোমালোকক মই কৃপা কম কিয় জয়িত নাম তৈতে কৃষ্ণ তোমালোকে মোৰ নাম শুনি নমস্কাৰ কৰাৰ লগে কাক নমস্কাৰ কৰিলা মোক নমস্কাৰ কৰিলা জয়িত নাম তৈতে কৃষ্ণ জানা নিষ্ঠ কৰি নামৰ পাশক নাচাৰ অন্তদেৱ হৰি সেইকাৰণে আমি কোনো ধৰ্ম বুলি ক'ব নালাগে ঘিণ কৰিব নালাগে যোনে ভগৱন্তৰ নাম লয় আমি আসলতে শ্ৰদ্ধা ভক্তিৰ নমস্কাৰ কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য এইবিলাকৰ অভাৱৰ কাৰণে কোনোবাই নিৰন্তৰে যদি নামটো লৈ আছে সেইবিলাকক যদি ঘিণ কৰিছে সেই নামে জীৱক কেতিয়াও কল্যাণ সাধন কৰিব নোৱাৰিব এয়া হ'ল মহাপুৰুষসকলৰ পবিত্ৰ বাণী এইবিলাক পালন কৰি নিশ্চয় ভগৱন্তই আমাক কৃপা কৰিব কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি